নমস্কাৰ এভৰিৱান। আজি মই কি বনাওঁ দেখুৱাওঁ বলক। এফালে ডিম দি দিছোঁ 3টা, এফালে 4টা আলু দিছোঁ। মই আজি স্কচ আৰু আলু বিলাহীৰ লগত কণী বনাম। কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাই থাকিম বলক। বইল হ'বৰ কাৰণে পানী দি দিছোঁ। এতিয়া মই লৈ লৈছোঁ এটা স্কোৱাচ, লগত লৈ লৈছোঁ 2টা বিলাহী। এতিয়া ইয়াক মিহি মিহিকৈ কাটি ল'ম। এইখিনি কাটি হৈ গ'ল। এতিয়া আমি কণী বইল হ'লনে চাওঁ বলক। অলপ টাইম লাগিব। এইফালে কাটি ল'লোঁ নহৰু আৰু জলকীয়া। পিঁয়াজ আপোনালোকে দিব পাৰে নিদিব পাৰে, মই এটুকুৰামান দিম আৰু পিঁয়াজ। কণীকেইটা উলিয়াই ল'লোঁ। এতিয়া চিলি ল'ম। এতিয়া কণীকেইটাত অকণমান হালধি আৰু নিমখ দি ভালদৰে সানি ল'ম, ফ্ৰাই কৰি ল'ম ভালদৰে। ফ্ৰাই কৰি ল'লে ভাল লাগে। এতিয়া ইয়াত দিম তেল। তেলখিনি পূৰা গৰম হৈ গৈছে। এতিয়া মই কণীকেইটা দি দিম এটা এটাকৈ। তেলখন কেলৈ ক'লা হৈ গ'ল গম পায়নে? এতিয়া যে আলু আৰু কণী বইল কৰিছোঁ যে সেইকাৰণে ক'লা হৈ গ'ল। কণীকেইটা ভালদৰে কালাৰ হৈ গৈছে, ফ্ৰাই হৈ গৈছে ধুনীয়াকৈ। এতিয়া নমাই দিম এটা। এতিয়া ইয়াত দিম মই সুদা তেলখিনিত দিম কাটি লোৱা পাচলিখিনি, স্কোৱাচ আৰু বিলাহী। ইয়াত এতিয়া দিছোঁ হালধি, জোখমতে নিমখ। মই জলকীয়া, নহৰু আৰু পিঁয়াজখিনি পিছলৈ এড কৰিম। এতিয়া অকল নিমখ হালধি দি ফ্ৰাই কৰি লৈছোঁ এইখিনি চব্জিখিনি। এতিয়া ভালদৰে লৰাই দিম। অলপ টাইম ভালদৰে সিজিব দিম। ঢাকনখন মাৰি দিম। ইফালে ইয়াৰ চাটনিৰ কাৰণে পদিনা বাছি থৈছোঁ, এতিয়া পিচিম। পদিনা চাটনি খাই আপোনালোকে ভাল পায় নে বাৰু? এতিয়া মই ইয়াত দিম কাটি থোৱা পিঁয়াজকেইটা, জলকীয়া, নহৰু। অলপ টাইম আকৌ ভাজি ল'ম। তাৰপিছত মছলা এড কৰিম। মছলা কি দিম আপোনালোকক দেখুৱাম। এনেদৰে বনাই খাই চাবচোন, বিৰাট টেষ্টি হয় আৰু চেণ্টটো বহুত ধুনীয়া ওলায়। খাই চাবচোন দিম এনেকৈ বনাই। ইয়াত অলপমান দিম এতিয়া জলকীয়া গুড়ি, অলপমান মিট মছলা। মিট বনোৱা নাই, কিন্তু কণীত অকণমান মিট মছলা দি দিলে ভাল লাগে, গোন্ধটো বহুত ধুনীয়া লাগে। এতিয়া ভালদৰে আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। চেণ্টটো কিমান ধুনীয়া হৈছে নহয় বুজাই ক'ব নোৱাৰোঁ আপোনালোকক। এতিয়া বইল কৰি লোৱা আলুকেইটা ভালদৰে ভাঙি দিম তৰকাৰীকণ ডাঠ হ'বৰ কাৰণে। এতিয়া ইয়াত পানী এড কৰি সিজিবৰ কাৰণে। এতিয়া যোগাৰ কৰোঁ বলক চাটনিৰ। চাটনিখিনিত মই কি এড কৰিছোঁ এয়া দেখুৱাই দিছোঁ। তেতেলী দিছোঁ, বি জলকীয়া এডোখৰ দিছোঁ, নহৰু দিছোঁ, সেয়াই। আমাৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া এটা টেমাত ষ্ট'ৰ কৰি থৈ দিম। আমাৰ ইয়াত তৰকাৰী ৰেডি হৈ গৈছে। এতিয়া কণীকেইটা তাত এড কৰি দিম। এড কৰি অলপমান ভালদৰে লৰাই দিম। আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাব, বহুত ধুনীয়া লাগে খাই। আজিলৈ বাই বাই।